আপুনি টকাৰ অভাৱত ভুগিছে নেকি? টকাৰ অভাৱৰ বাবে আপোনাৰ কেতিয়াবা কৰিবলগীয়া কাম থমকি ৰৈছে নেকি? টকা বিচাৰি হাইৰাণ হৈ পৰিছে নেকি আপুনি? টকাৰ বাবে আপুনি জীৱনৰ বাটত আগবাঢ়ি যাব পৰা নাই নেকি? তেনেহ'লে আপুনি চিন্তা নকৰিব, টকাৰ অভাৱত পৰা লোকসকলক প্ৰদান কৰা হ'ব লাখ লাখ টকা। পিছে কোনে প্ৰদান কৰিব এই লাখ লাখ টকা? মই ৰাজশ্ৰীৰ সন্দৰ্ভত লৈ আহিছোঁ আমাৰ এক বিশেষ প্ৰতিবেদন। আপুনি টকাৰ অভাৱত ভুগি আছে নেকি? টকাৰ অভাৱৰ বাবে আপোনাৰ কৰিবলগীয়া কাম ৰৈ গৈছে নেকি? তেনেহ'লে আপোনাৰ বাবে আছে এক সুখবৰ। টকা বিচাৰি হাইৰাণ হোৱা লোকক প্ৰদান কৰা হ'ব লাখ লাখ টকাৰ ঋণ। বন্ধন বেংকে আগবঢ়াব লাখ টকা পৰ্যন্ত ঋণ। জীৱনটো জীয়াই থাকিবলৈ হ'লে সকলোকে প্ৰয়োজন হয় টকাৰ। কৰ্ম কৰি জীৱনটোক আগুৱাই নিবলৈও প্ৰয়োজন হয় টকাৰ। কিন্তু কেতিয়াবা কৰ্মজীৱনৰ আৰম্ভণি কৰিবলৈও চিন্তা হয় বহু লোকৰ, কাৰণ অৰ্থৰ অভাৱ। এতিয়া আৰু চিন্তাৰ প্ৰয়োজন নাই। এটা বিশেষ বেংকে সহায় কৰিব আপোনাৰ বিপদৰ সময়ত। সকলোৰে পৰিচিত বন্ধন বেংকে সহায়ৰ হাত আগবঢ়াই আহিছে বিপদৰ বন্ধু হিচাপে। কেতিয়াবা এনেকুৱা হয়, বেংকৰ ঋণ বুলিলে মানুহে হাত জাপ মাৰে। কিন্তু এনেকুৱা হয় জানো যে বেংকৰ ঋণ মানে বেয়া? বহু লোক আছে যিয়ে বেংকৰ পৰা ঋণ লৈ সময়মতে সেই ঋণ পৰিশোধ কৰি অতিৰিক্ত আৰু ঋণ লৈ আগুৱাই গৈ আছে। সকলো লোকে চৰকাৰে ঋণ মাফ কৰি দিয়ালৈ বাট চাই নাথাকে। ঠিক সেইদৰে লখিমপুৰ জিলাৰ বগীনদীৰো দেৱ বৰা, পূৰ্ণিমা বড়ো, আৰতি ভূঞাই বগীনদী বন্ধন বেংক শাখাৰ পৰা ঋণ লৈ কৰ্মজীৱন আৰম্ভ কৰি যথেষ্ট আগবাঢ়ি গৈ আছে। বেকাৰীৰ ফেক্টৰীৰ লগতে গেলামালৰ দোকানেৰে স্বাৱলম্বী হোৱা আৰতি ভূঞাই কি ক'লে মনৰ কথা শুনিছো নাহক। প্ৰথম মই 40,000 টকা লৈছিলোঁ, লোন লৈছিলোঁ বন্ধন বেংকৰ পৰা। লৈ পেলাই এই ফেক্টৰীটো অলপ থুলমূলকৈ 40,000 টকাইনো কি আৰু থুলমূলকৈ অলপ আৰম্ভ কৰিলোঁ। কৰাৰ পিছত সেইটো ঘূৰাই শেষ হ'ল। হোৱাৰ পিছত 80,000 ল'লোঁ। লৈ পেলাই আকৌ অলপ আৰু আগুৱাই নিলোঁ, নি লৈ পেলাই এনেকৈ দোকানখন ফেক্টৰীটো আমি দুজনে লগত যোগালী হিচাপে আছে আৰু দুজন, ল'ৰা এজন ছোৱালী এজনী, মাইকী মানুহ এজনী। হয়, তেনেকৈ এয়া চলি আছোঁ আৰু। দিনত ক'বলৈ গ'লে যথেষ্টখিনিয়ে উপকৃত হৈছোঁ। ফেক্টৰীটোৰ পৰাই বা এই দোকানখনৰ পৰাই আমি যিহেতু চলি আছোঁ যেতিয়া, বা গোটৰ হ'লেও কিস্তি মাৰিব পাৰিছোঁ যেতিয়া, যথেষ্টখিনি আগবাঢ়িছোঁ। আৰতিৰ দৰে পূৰ্ণিমা বড়োৱে গেলামালৰ দোকানেৰে বন্ধন বেংকৰ ঋণেৰে এতিয়া হ'ব পাৰিছে স্বাৱলম্বী। বন্ধন বেংকৰ এই সহায়ত যথেষ্ট সুখী পূৰ্ণিমা বড়ো। নিজৰ মনৰ কথা ব্যক্ত কৰিলে বন্ধন বেংকৰ পৰা ঋণ লোৱাৰ পাছতে পূৰ্ণিমা বড়োৱে। এতিয়া 1,40,000 চলি আছে। 1,40,000? 1,40,000। তো কেনেকুৱা আপোনালোকে মানে লাভ হ'ব পাৰিছেনে ব্যৱসায়টো, বিজনেছটো আপোনালোকে? কৰিব পাৰিছোঁ। এনেকৈ ঘৰ চলাই আছোঁ। হয়, ভালকৈ দোকানো ভালকৈ চলে। এনেই আপোনালোকৰ আমি দেখিছোঁ এইটো গেলামালৰ ব্যৱসায় নহয় জানো? হয়, ঠিক আছে, সুন্দৰকৈ চলিছে ব্যৱসায়। চলিছে। আৰু বন্ধন বেংকৰ পৰা আপোনালোকে যিহেতু লোন লৈ পেলাই ব্যৱসায় আৰম্ভ কৰিছিল, গতিকে বন্ধন বেংকৰ পৰা আপোনালোকে নিশ্চিতভাৱে সহায় পাইছে। গতিকে বন্ধন বেংকক কি ক'ব? ধন্যবাদ আৰু আমাক ইমান সহায় কৰাৰ কাৰণে। আমিতো তেনেকৈ হেৰি কৰিব পৰা নাছিলে, আগত বিজনেছো সৰু হৈ আছিলে। পইচা পাতি এতিয়া অকণমান সৰহকৈ লৈ পিনে আমি দোকানখন ভালকৈ চলাব পাৰিছোঁ। কৃষি কৰ্মৰ প্ৰতি ৰাপ থকা দেৱ বৰাই কৃষি ক্ষেত্ৰত বন্ধন বেংকৰ ঋণেৰে আগবাঢ়ি যাব পাৰিছে। বন্ধন বেংকৰ সহায়ক পাহৰিব নোৱাৰে কেতিয়াও এইসকলে। শ্ৰী দেৱ বৰা। এইখিনি কি জেগা আপোনালোকৰ? এইখন জ্যোতিনগৰ। জ্যোতিনগৰ। হয়। তেতিয়া আপুনি বন্ধন বেংকৰ লগত জড়িত হৈছিল? জড়িত হৈ আছে। কিমান চনত? মইতো 15 চনৰ পৰা জড়িত হৈ আছোঁ। 2015 চনৰ পৰা। কেনেধৰণে জড়িত হৈছিল? প্ৰথম আমি লওঁতেনে 10,000 লৈছিলোঁ। 10,000 লৈ পেলাই অকণমানকৈ কৰি পেলাই এতিয়া আমাক 60,000 মান দিছেগৈ। তেনেকৈ আমি আগবাঢ়ি আছোঁ। আমি এতিয়া খেতিয়ে লগাইছোঁ প্ৰথম। মানে বন্ধন বেংকৰ পৰা আপোনালোকে টকা লোনত লৈছিল? লোনত লৈছোঁ। কি উদ্দেশ্যেৰে লৈছিল? আমি খেতি কৰিবৰ কাৰণে লৈছোঁ।
হয় আপুনি খেতিৰ বাবে লৈছে খেতিয়ক আমি। আৰু আপোনাৰ খেতিবোৰ আমি ইতিমধ্যে দেখিছোঁ খুব সুন্দৰকৈ আপুনি লগাই থৈছে হয় ভাল হৈছে আপোনালৈ শুভকামনা জনাইছোঁ আৰু এটা কথা আপোনাক সুধিবলৈ বিচাৰিম আপুনি বন্ধন বেংকৰ পৰা এনেধৰণে লোন লৈ হয় উপকৃত হৈছোঁ বুলি ভাবেনে উপকৃতটো এতিয়া বৰ্তমান হৈ আছোঁ বাৰু হৈছোঁ খেতি এতিয়া এনেকৈ লগাব পাৰিছোঁ কি লগাইছে এতিয়া জিকা আছে কেৰেলা আছে তাৰপিছত ভোল আছে তাৰপিছত এতিয়া আকৌ বেঙেনা আছে বাৰীত তাৰপিছত আকৌ লগাম এতিয়া কোমোৰা জাতিলাও বডি এনেকৈ লগাম মুঠৰ ওপৰত আপোনাৰ কেঁচা শাক পাচলিৰ কেঁচা শাক পাচলি এওঁলোকৰ দৰে দেশৰ প্ৰতিটো চুকে কোণে এনে উদাহৰণ যথেষ্ট আছে যি বন্ধন বেংকৰ ঋণেৰেই নিজৰ সপোন পূৰ কৰিব পাৰিছে এনেকৈয়ে বন্ধন বেংকে প্ৰত্যেকজনৰে হাতত হাত ধৰি প্ৰতিটো বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াই আহিছে ভৱিষ্যতেও আপুনি বিপদৰ সময়ত আৰোপ নাপালেও কাষতে পাব বন্ধন বেংকক নিউজ ডেস্ক খবৰ.com